ফেচবুকৰ মাধ্যমেৰে কেনেকৈ ইনকাম কৰিব পাৰি। গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। তো বন্ধুসকল, আমাৰ প্ৰত্যেকৰে এতিয়া ফেচবুকৰ পৰা ইনকাম কৰিবলৈ মন যায়, হয়নে? আমি দেখি আহিছোঁ যে প্ৰত্যেকে ফেচবুকৰ পৰা ভাল ভাল ইনকাম কৰি আছে আৰু তাকে দেখি পেলাই আমাৰো ইনকাম কৰিবলৈ মন যায়। কিন্তু কথা হ'ল যে আমি ফেচবুকত কেনেকৈ কাম কৰিলে আমি ইনকাম কৰিব পাৰিম, হয়নে? তো সেই বস্তুটোক জানিবৰ কাৰণে আমি কি কৰোঁ, আমি বেলেগক সুধিবলৈ যাওঁ। আৰু বেলেগক সুধিবলৈ যাওঁতে বেলেগে ধৰক আমাক শিকাই দিলে যে পেজ এটা খুলিব লাগে, প্ৰফাইলটোক নহ'লে প্ৰফেশ্যনেল মোডলৈ কনভাৰ্ট কৰিব লাগে। এই দুটা কাম কৰিলে আমি ফেচবুকৰ পৰা ইনকাম পাব পাৰোঁ, হয়নে? নিজৰ প্ৰফাইলটো, যোনটো ফেচবুক প্ৰফাইল আছে, সেই প্ৰফাইলটোক আমি যদি প্ৰফেশ্যনেল মোডলৈ লৈ যাওঁ, তেতিয়া তাৰ পৰা আমাৰ ইনকাম অহা আৰম্ভ কৰিব, মনিটাইজ হ'ব হা। আৰু নতুবা আমি ফেচবুকত এটা পেজ খুলিলোঁ, পেজটোৰ পৰা আমি ইনকাম পাব পাৰোঁ। এই দুটা ফৰ্মেটৰ পৰা আমি ইনকাম পাব পাৰোঁ। কিন্তু সেই প্ৰফাইলটোক কেনেকৈ মানে প্ৰফেশ্যনেল মোডলৈ কনভাৰ্ট কৰিম, পেজটো কেনেকৈ খুলিম, সেই বিষয়ে কি কৰোঁ, আমি বেলেগক সুধিবলৈ যাওঁ যে মই পেজ এটা খুলিব খুজিছোঁ, কেনেকৈ খুলিম। যিখিনি ভাল মানুহ থাকে তেওঁলোকে শিকাই দিব, ঠিক আছে। ভালকৈ শিকাই দিলে আপোনাৰ শিকি গ'ল, তাৰ পৰা কাম কৰিব পাৰিব। প্ৰফেশ্যনেল মোড কেনেকৈ নিয়ে সেইটো শিকাই দিলে শিকি গ'লোঁ, কৰিব পাৰিলোঁ। কিন্তু কথা হ'ল যে তেওঁ এবাৰহে আমাক শিকাই দিলে, পিছত যদি ফেচবুকত কিবা এটা প্ৰব্লেম হ'ল, আমি বেলেগকে সুধি থাকিব লাগিব যে মই কেনেকৈ কৰিম, হয়নে? এইটো প্ৰব্লেম হৈছে, মই কেনেকৈ ছল্ভ কৰিম, মোৰ এইটো পে' আউট একাউণ্টটো কেনেকৈ খুলিম। প্ৰত্যেকটো বস্তুৱে আমি বেলেগক সুধি থাকিব লাগিব, আমি আনৰ ওপৰতে নিৰ্ভৰ কৰি থাকিব লাগিব। বন্ধুসকল, যেতিয়ালৈকে আমি আনৰ ওপৰত নিৰ্ভৰ কৰিম, আনৰ চিন্তাধাৰাৰ মতে কাম কৰিম, তেতিয়ালৈকে আমি কেতিয়াও ভালকৈ সফল হ'ব নোৱাৰিম। আমি প্ৰত্যেকটো বস্তু আনৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। সেইবাবে মই ভিডিঅ' বনাই গৈ আছোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই নে নাচাই নাজানো, কিন্তু মই প্ৰত্যেকটোৰ ওপৰতে ভিডিঅ' বনাইছোঁ যে আমি আত্মবিশ্বাসী কিয় হ'ব লাগে, আমি নিজৰ ওপৰত নিজেই ডিপেণ্ডেণ্ট কিয় হ'ব লাগে, নিজৰ চিন্তাৰে কিয় কাম কৰিব লাগে, প্ৰত্যেকটো ভিডিঅ' বনাই গৈ আছোঁ, হয়নে? তো আমি যেতিয়া আনৰ ওপৰত নিৰ্ভৰ হ'ম, আনৰ চিন্তাধাৰাৰে কাম কৰিম, তো আমাৰ প্ৰত্যেকটো কাম শেষলৈকে আমি আনৰ চিন্তাধাৰাৰে কৰি যাব লাগিব। আমাৰ কিবা এটা প্ৰব্লেম হৈছে, আনৰ ওপৰত আনক সুধিবলৈ যাম যে এইটো কি হৈছে, কেলেই হোৱা নাই, হয়নে? আৰু যেতিয়া আমি নিজৰ চিন্তাধাৰাৰে, নিজৰ বুদ্ধিৰে কাম কৰিম নহয় বন্ধুসকল, তেতিয়া আমাক আনৰ সহায় লোৱা, আনৰ আশ্ৰয় লোৱাৰ কোনো প্ৰয়োজনেই নাথাকিব। এতিয়া কথা হৈছে, আমি নিজৰ বুদ্ধিৰ মতে, নিজৰ চিন্তাধাৰাৰ মতে কেনেকৈ কাম কৰিম। ঠিক আছে, ধৰক মই এতিয়া ফেচবুকত কাম কৰিব বিচাৰিছোঁ। ফেচবুকৰ বিষয়ে নলেজখিনি মই নিজে আনিবৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু তাৰ কাৰণে আটাইতকৈ ভাল বুদ্ধি হৈছে ইউটিউব। মই ইউটিউবত চালোঁ যে ফেচবুক পেজ এটা কেনেকৈ খোলে। ধুনীয়াকৈ হিন্দীত চাৰ্চ কৰি দিলেই হৈ গ'ল যে ফেচবুক পেজ कैसे ओपन करता है, হয়নে? एक फेसबुक पेज कैसे क्रिएट करे, या मेरा फेसबुक प्रोफाइल कैसे प्रोफेशनल मोड में कन्वर्ट करे, এনেকৈ ধুনীয়াকৈ দি দিলে ফেচবুক ইউটিউবৰ পৰা আহি যায়। মই এটা ফেচবুকৰ পে' আউট এটা খুলিব লাগে, ঠিক আছে। যেতিয়া মনিটাইজ হ'ব, যেতিয়া পইচা আহিবৰ কাৰণেতো একাউণ্টটো খুলিব লাগিব। তো একাউণ্টটো কেনেকৈ খুলিম, তো মই লাহেকৈ ইউটিউব খুলিলোঁ, ইউটিউবত চাৰ্চ কৰিলোঁ যে পে' আউট একাউণ্ট कैसे ओपन करता है, ঠিক আছে। তো যেনেকৈ আমি ইউটিউবত চাৰ্চ কৰিম, তেনেকৈ বস্তুবিলাক পাই যাম। কিন্তু কথা হৈছে, তাতো সতৰ্ক হ'ব লাগিব, তাতো নিজৰ বুদ্ধি খটুৱাব লাগিব যে আমি প্ৰত্যেকটো বস্তু ইউটিউবত সুধিব নালাগিব যে মোৰ ছেটিংটো কেনেকৈ মিলাম, মই এইটো ছেটিং কেনেকৈ কৰিম, সেইবিলাক কৰিব নালাগে, ঠিক আছে বন্ধুসকল। আমি জাষ্ট ফেচবুক প্ৰফাইলটো প্ৰফেশ্যনেল মোডলৈ কনভাৰ্ট কৰিলোঁ, ঠিক আছে। আৰু ধুনীয়াকৈ বায়' চায় লিখিলোঁ, ভালকৈ কভাৰ ফটো লগালোঁ আৰু ধুনীয়াকৈ কাম কৰি গৈ থাকিলোঁ। যেতিয়া মনিটাইজৰ টাইম আহিব, তাত অপশ্যনবিলাক আহিয়ে যায়, ঠিক আছে। আমি ইউটিউবত চাৰ্চ কৰিলোঁ, হেৰিত চাৰ্চ কৰিলোঁ, ধুনীয়াকৈ চাবলৈ। খালি ছেটিংছৰ বিষয়ে কেতিয়া সুধিব নালাগে যে মোৰ ভিউজ অহা নাই, মই কেনেকৈ ছেটিং কৰিম, হয়নে? মোৰ ভিউজটো কেনেকৈ বঢ়াম,
ভিউজ বঢ়াবৰ কাৰণে কোনো সেটিং কৰিব নালাগে বন্ধুসকল ঠিক আছে ভিউজ অটোমেটিকলি আহিব যেতিয়া আমাৰ কন্টেন্ট বিলাক আমাৰ ভিডিও বিলাক ভাল হ'ব মানুহ আমি এটা বস্তু আইডিয়া কৰিব লাগিব ঠিক আছে যে ফেসবুকত কাম কৰি আছো ফেসবুকত কাম কৰিলে কেনেকুৱা ধৰণৰ অডিয়েন্স আহে অডিয়েন্সে কেনেকুৱা ভাল পায় ধৰক আমি ফেসবুক চাই আছো ফেসবুকত আমি কেনেকুৱা ভিডিও চাই ভাল পাওঁ সেই অনুপাতে ভিডিও বনাব লাগিব তো আমি যোনটো ফিল্ডত কাম কৰিম সেই ফিল্ডৰ বিষয়ে ভালকে নলেজটো লৈ ল'ব লাগিব ঠিক আছে আমি যিকোনো ফিল্ডত পটককে জপিয়াই দিলে নহব মোৰ প্ৰতিভা কিহত আছে মই কি ধৰণৰ ভিডিও বনালে ভাল হ'ব সেটো নিজে আইডিয়া কৰিব লাগিব ঠিক আছে আৰু যেতিয়া নিজে আইডিয়া কৰিম প্ৰত্যেকটো বস্তু হৈ যাব কিন্তু বন্ধুসকল মই এটা কাৰণে আজি ফেসবুকৰ ভিডিওটো বনালো যে আমি যিকোনো কাম কৰিলে আমি আনৰ ওপৰত নিৰ্ভৰ কৰো আৰু যেতিয়া আনৰ ওপৰত নিৰ্ভৰ কৰো সৰু খুৰা কথাতে আমি এটা কি হ'ব কাক খুদিম এনেকুৱা হৈ যায় ন তো আমি যেতিয়া নিজেই কাম কৰিব আৰম্ভ কৰিম নিজৰ চিন্তাধাৰাৰে কাম কৰিব আৰম্ভ কৰিম তেতিয়া নিজৰ আইডিয়া বিলাক নিজে আহি থাকিব হয়নে আমি আনক নুখুদিলে হৈ যাব আমি আইডিয়া কৰিব লাগিব কোনটো বস্তুৰ মোৰ প্ৰয়োজন সেই বস্তুটোকে চাব লাগে চাই পেলা ধুনিয়াকে তাক চালি জাৰি চাব লাগে যে এইটো হয় নে নাই এটা দুটা ভিডিও চাব নালাগে কেবাটা ভিডিও চাব লাগে যে এইটো ভিডিও মই এইটো কাম কৰিব খুজিছো তো মই তিনটা হেতু বিষয় 3-4টা ভিডিও মই চালো ইউটিউবত চাই পেলে তাত যোনটো ৰিয়েল সেই বস্তুটোক আইডিয়া কৰিব লাগিব হি তেনেকে ফেসবুকত কাম কৰিব লাগিব ঠিক আছে তো বন্ধুসকল আমি ফেসবুকত ইনকাম কৰিব হলে আমি ফেসবুকৰ যোনটো আমাৰ প্ৰফাইলটো প্ৰফেশনাল মোডত কনভাৰ্ট কৰি দিব লাগিব প্ৰফেশনাল মোডলৈ লৈ যাব লাগিব আৰু প্ৰফেশনাল মোডলৈ কেনেকে নিম ইউটিউবত চালে ওলাই যাব ঠিক আছে একদম সহজ উপায় কৈ দিছো কাকো নুখুদাকে ইউটিউবত চাওক ইউটিউবত চালে ওলাই যাব যে প্ৰফেশনাল মোড কেনেকে কৰিম তাৰ পিছত বলে নহয় মই পেজ বনাই পেলে ইনকাম কৰিম ফেসবুকত কেনেকে পেজ বনাই ইউটিউবত চাৰ্চ কৰক আৰু পেজটো বনাওক আৰু পেজ বনাই পেলে ধুনিয়াকে কাম কৰি গৈ থাকক এটা ভিউজ অহা নাই কেলে মোৰ এটো প্ৰবলেম আহিছে কিয় হেবিলাক একো নাচাব মাত্ৰ নিজৰ ভিডিও সুন্দৰকৈ দি যাওক আৰু যেতিয়া আমি ফেসবুক প্ৰফাইলটো প্ৰফেশনাল মোডলৈ কনভাৰ্ট কৰিম তাৰ আগতে যদি বেলেগৰ মিউজিক থকা কিবা ভিডিও আছে হেবিলাক সব ডিলিট কৰি দিব অৰিজিনাল কমপ্লিট অৰিজিনাল যেনেকে মই ভিডিও বিলাক দি আছো চাব তাত কোনো মই মিউজিক এড নকৰো কোনো মই হেৰি বেলেগৰ গান চান এইবিলাক এড নকৰো কাৰণ হেবিলাকত ৰিক্সি হৈ যায় কোনটো গানত কেতেবা মানে কপিৰাইট ফ্ৰী হয় নে নাই চাবল দিগদাৰ হৈ যায় কিছুমানত পটককে কপিৰাইট আহি যায় আৰু কপিৰাইট আহি গলে আপোনাৰ ৰেড সিগনেল আহি যাব আপোনাৰ পেজটো ব্লক কৰি ৰাখিব বা আপোনাৰ ইনকাম সাইটটো ব্লক কৰি ৰাখিব হেবিলাক ঝামেলা হৈ যায় তো হেতু কাৰণে কি কৰিব লাগে সদায় নিজৰ ভিডিও বনাব লাগে মিউজিক নালাগে না নিজৰ কথা দিয়ক চৰাই চিৰিকুটিৰ মাত আইডিয়া কৰিব লাগিব ঠিক আছে কতবা চৰাই মাতি আছে চৰাইৰ মাতটোকে ভালকে ভিডিও কৰি সেই চৰাই সাউন্ডটো চৰাই মাদৰ সাউন্ডটোক ৰাখি থক তাৰ পিছত সেই চৰাই মাদৰ সাউন্ড বিলাক দি পেলা ধুনিয়াকে ভিডিও বনাব লাগিব সব কাম কৰিবৰ কাৰণে আইডিয়া নিজে কৰিব লাগিব বুদ্ধি নিজে কৰিব লাগিব আনৰ বুদ্ধিমতে কাম কৰি থাকিব আনৰ চিন্তাধাৰাৰ মতে কাম কৰি থাকিব কেতিয়াও সফল নহব কাৰণ সৰু খুৰা কথাতে আনক খুদিব লগিয়া হ'ব হয়নে তাৰ পিছত ফেসবুকৰ সেই গাইডলাইন খিনি মানি চলিব লাগিব ঠিক আছে ফেসবুকৰ গাইডলাইন কি যে কেতিয়াও আনৰ মিউজিক আনৰ ভিডিও কেতিয়াও কপি পেস্ট নকৰিব ঠিক আছে বা কাকবা কমেন্ট কৰিছে বেয়াকে কমেন্ট নকৰিব গালি গালাজ পাৰি পেলে কমেন্ট নকৰিব ঠিক আছে সুন্দৰকৈ ধুনিয়াকে কমেন্ট কৰক হয়নে ধন্যবাদ দিয়ক ভালকে ধন্যবাদ দিয়ক বা কাকবা ভালকে এটা সুন্দৰ কমেন্ট কৰক কেতিয়াও বেয়াকে কাকবা গালি গালাজ পাৰি কাকবা বেয়াকে কৈ হি তেনেকুৱা ধৰণৰ কাম কেতিয়াও নকৰিব নেক্সট কথা হৈছে কিছুমান ভায়োলেশন থকা ভিডিও ঠিক আছে কতবা মৰা খটা দেখা পাইছে কতবা হেৰি দেখা পাইছে হেবিলাক ভিডিও পটককে আপলোড নকৰিব হেবিলাকত ভায়োলেন্স আহি যায় ঠিক আছে
তো সেইবিলাক যেতিয়া আমি সতৰ্ক ৰাখিম, আনৰ মিউজিক, আনৰ গান, ঠিক আছে, আনৰ ক'ৰবা বেয়াকৈ গালি পৰা, সেইবিলাক বস্তু যেতিয়া নকৰোঁ, তেতিয়া আমাৰ সুন্দৰকৈ পেজটো বা ফেচবুক প্ৰফাইলটো ধুনীয়াকৈ চলি গৈ থাকিব। আৰু যেতিয়া ধুনীয়াকৈ চলি গৈ থাকিব, ধৈৰ্য লাগিব। আজি কাম কৰিছোঁ, কালি পইচা পাম, তেনেকুৱা নহয়, ঠিক আছে। যেতিয়া ফেচবুকে চাব কৰিব, অডিয়েঞ্চ বাঢ়িব, হয়নে, ভিউজ বাঢ়িব, এংগেজমেণ্ট বাঢ়িব, তেতিয়া পেজটো মনিটাইজ হ'ব। মনিটাইজ হোৱাৰ লগে লগে আমাৰ ইনকাম অহা আৰম্ভ কৰিব, হয়নে। তো ফেচবুকত কাম কৰিবলৈ সহজ, কিন্তু আমি আনৰ আইডিয়া মতে, আনৰ বুদ্ধিমতে যদি কাম কৰোঁ নহয়, বিপদত পৰাৰ চান্স থাকে। সেইকাৰণে আনৰ বুদ্ধিমতে, আনৰ চিন্তাধাৰাৰ মতে কাম নকৰি নিজৰ চিন্তাধাৰাৰ মতে কাম কৰিলে সকলো কামতে সফলতা পোৱা যায়, ঠিক আছে। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে বুজি পায় ফেচবুকত কাম কৰিবৰ কাৰণে কি কৰিব লাগিব, ফেচবুকত কাম কৰি কেনেকৈ ইনকাম কৰিব পাৰি। মই প্ৰত্যেকটো বস্তুৱে কৈ দিছোঁ, গতিকে সুন্দৰকৈ যিখিনি ক'ব পাৰোঁ কৰি দিছোঁ। সদায় আইডিয়া কৰিব, ইউটিউবত চাব পেজটো কেনেকৈ খোলে, প্ৰফাইলটো কেনেকৈ খোলে, পে আউট কেনেকৈ কৰে, সেইবিলাক চাব, ঠিক আছে। কিন্তু কোনটো ছেটিং মিলালে ভিউজ বাঢ়িব, এইবিলাক একো কথা নাথাকে। এনেই কিছুমানে আইডিয়া দি থাকে, ঠিক আছে। আনৰ ভিডিঅ'ত লাইক কৰক, কমেণ্ট কৰক, তেতিয়া আপোনাক কমেণ্ট কৰিব, এইবিলাক কোনো কথা নাথাকে। আপোনাৰ ভিডিঅ' যদি ভাল পায়, মানুহে নিজেই চাব, হয়নে, নিজেই ভিউজ বাঢ়িব, নিজেই ফলোৱাৰ বাঢ়িব। আৰু যোনটো ফলোৱাৰ বাঢ়িব, নিজে নিজে বাঢ়িব, সেই ফলোৱাৰখিনি আপোনাৰ প্ৰকৃত ফলোৱাৰ হ'ব, ঠিক আছে। তো বন্ধুসকল, সকলোৰে হেল্প হোৱাকৈ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। তো আজি অকণমান ফেচবুকৰ ওপৰত ভিডিঅ' এটা বনাই দিলোঁ, ঠিক আছে। তো এটা ভাল বিষয়বস্তু লৈ ইয়াৰ পিছত সোনকালে আহি আছোঁ। ধন্যবাদ।